কেনেকৈ যাব এতিয়া চুইচ গেটখন এইটো মানে আমাৰ থকা দুখনতকৈ ডাঙৰ হ'ব, ডাবুল চাটাৰ হ'ব। হয় নেকি? নহ'লে গোটেই পুৰী মানুহে গোটেইখিনি ধৰক এইফালে জ্বলাই লওঁ নি? অঁ জ্বলাই লওঁ, প্ৰথমতে সদায় জ্বলাই লয়। চাইছোঁ কোনে কোনে পাৰে হৈ গ'ল। আহা হেৰি আহা বিনু নাহা দৰিকা নদী সোঁপাৰে আমি এটি স্লুইচ গেট, এই স্লুইচ গেটখন খুব প্ৰয়োজনীয় হৈ আছিলে আৰু যোৱা প্ৰায় 30 বছৰমান ৰাইজে পানী নিষ্কাশনৰ কাৰণে উপায় পোৱা নাছিলে। কেইদিনমানৰ আগতে মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহিছিলে এই অঞ্চললৈ আৰু নতুন অঞ্চল হিচাপে মই বিধায়ক হিচাপে তেখেতক ৰাইজৰ সমস্যাৰ কথাটো জনাইছিলোঁ আৰু তৎকালীনভাৱে ব্যৱস্থা লৈ একেবাৰে ছমাহৰ ভিতৰত টেণ্ডাৰ কৰি আজি এই স্লুইচ গেটখন ৰাইজৰ বাবে আজি আমি আধাৰিলা অনুষ্ঠান কৰিছোঁ আৰু আজি শুভাৰম্ভ কৰিছোঁ। প্ৰায় 1,20,00,000 টকাৰ ব্যয়েৰে এই স্লুইচ গেটখন নিৰ্মাণ হ'ব আৰু এই স্লুইচ গেটখন যেতিয়া নিৰ্মাণ হৈ উঠিব আৰু আমাৰ এই জানটো প্ৰায় 900 মিটাৰ মানে 1 কিলোমিটাৰ আমি জানটো খন্দাৰ ব্যৱস্থা কৰিছোঁ, কাৰণ চুইচ গেটেদি পানী ওলাই যাব লাগিব। এই চুইচ গেটৰ যোগেদি নাওজান, ৰজাবাৰী, পলসনি, চাংমাই গাঁও, হেঞ্চুৱা গাঁও, দিলিহি, গোহাঁইগাঁও, সামৰি, বেতবাৰী এই সমগ্ৰ অঞ্চলটোত যোৱা 10-12 বছৰ খেতি হোৱা নাছিলেগৈ। ৰাইজে খেতি কৰে কিন্তু বানপানীয়ে গোটেই খেতিখিনি মাৰি নিছিলে কাৰণ পানী ওলাই যাব পৰা ব্যৱস্থা নাছিলে। এই চুইচ গেটখনে এতিয়া এই সমস্যাটো সমাধান কৰিব, ৰাইজে সকাহ পাব, খেতিয়ক ৰাইজে উপাৰ্জন বৃদ্ধি হ'ব আৰু আমাৰ যিসকলে এই অঞ্চলটোত বসবাস কৰে সেইসকলে পুনৰ নাঙল হাতত লৈ পেলাই খেতি আৰম্ভ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।